নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল আসাম জব হাবলৈ আজি আমি আলোচনা কৰিব ওলাইছো আৰআৰবি এনটিপিসি ৰিক্ৰুটমেন্ট 2025 ৰ বিষয়ে ইয়াত টোটেল পোষ্টৰ সংখ্যা হৈছে 8850টা য'ত গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ইয়াত গ্ৰেজুৱেট সকলৰ বাবে 5800টা পোষ্ট আৰু আন্ডাৰ গ্ৰেজুৱেট প্ৰাৰ্থীৰ বাবে 3050টা পোষ্ট আছে গ্ৰেজুৱেট লেভেলৰ বাবে থকা পোষ্টসমূহ হৈছে ষ্টেচন মাষ্টাৰ গুডছ ট্ৰেইন মেনেজাৰ ট্ৰাফিক এছিষ্টেণ্ট চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আৰু ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট ইয়াত বয়সৰ সময়সীমা 18 পৰা 33 বছৰ বয়স আৰু প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হ'ব ডিগ্ৰী এতিয়া আমি আলোচনা কৰিব লৈছো আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টসমূহৰ বিষয়ে ইয়াত আছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আৰু ট্ৰেইন ক্লাৰ্ক ইয়াত বয়সৰ সময়সীমা দিয়া হৈছে 18 পৰা 30 বছৰ ইয়াত প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা 12 পাছ আৰু যিসকলে 50%তকৈ অধিক নম্বৰ লাভ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াত এসসি এসটি পাৰ্চন উইথ ডিসেবিলিটি আৰু যিসকল এক্স সাৰ্ভিসমেন হয় তেওঁলোকৰ কাৰণে 50% মেন্ডেটৰী বুলি ধৰা হোৱা নাই এতিয়া আহিছো আমি কাষ্ট ওয়াইজ এজ ৰিলেক্সেশনলৈ ইয়াত ওবিসি এনসিএলৰ কাৰণে 3 বছৰ এসসি বা এসটিৰ কাৰণে 5 বছৰ পিডব্লিউবিডি ইউআৰ আৰু ইডব্লিউএছৰ কাৰণে 10 বছৰ পিডব্লিউবিডি ওবিসি আৰু এনসিএলৰ কাৰণে 13 বছৰ পিডব্লিউবিডি এসসি আৰু এসটিৰ কাৰণে 15 বছৰ নেক্সট আহিছো আমি ক্যাটেগৰি ওয়াইজ এক্সামিনেশন ফিছলৈ ইয়াত এসসি এসটি পিডব্লিউবিডি এক্স সাৰ্ভিসমেন ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ ইকনমিক্যালি ব্যাকৱাৰ্ড ক্লাছৰ কাৰণে 250 টকা পে কৰিব লাগিব আৰু আদাৰ্ছৰ কাৰণে 500 টকা আবেদনৰ তাৰিখ মুকলি কৰা হ'ব 21 অক্টোবৰ 2025 আৰু আবেদনৰ অন্তিম তাৰিখ 20 নৱেম্বৰ 2025 পৰৱৰ্তী ভিডিঅ'ৰ যোগেদি আমি আৰআৰবি এনটিপিসি কেনেকৈ এপ্লাই কৰিব লাগে তাৰ প্ৰচেছটো আগবঢ়াম আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এনেকুৱা ধৰণৰ জব আপডেটছৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিঅ'বোৰ লাইক কমেন্ট আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ